নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পঢ়ুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, SSCD 2024-25ৰ ৰিটেন টেষ্টৰ ৰিজাল্ট অহাৰ লগে লগে যিসকল বন্ধু-বান্ধৱীৰ ফিজিকেল টেষ্টত নাম আহিছে, তেওঁলোকৰ এতিয়া এটা খুবেই ডাঙৰ প্ৰশ্ন যে ইয়াৰ ফিজিকেল টেষ্ট কেতিয়া হ'ব, ফিজিকেল টেষ্ট মেডিকেল টেষ্ট একেলগে হ'বনে? আৰু বহু বন্ধু-বান্ধৱীৰ এটা প্ৰশ্ন যে ফিজিকেল টেষ্টৰ কাটঅফতকৈ 3 নম্বৰ বেছি আছে, 4 নম্বৰ বেছি আছে, ফিজিকেল টেষ্ট দিবলৈ যাবনে? তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো বহুতেই জানে যে এইবাৰ SSCD 2025ৰ ফিজিকেল টেষ্টৰ কাট অফ যোৱাবাৰৰ ফিজিকেল টেষ্টৰ কাট অফতকৈ বহুত কম গৈছে। আৰু কম যোৱাৰ তিনিটা কাৰণ হ'ল, এইবাৰ যোৱাবাৰতকৈ পেপাৰখন বহুত হাৰ্ড আহিছে, এইটো হ'ল প্ৰথম কাৰণ। দ্বিতীয় কাৰণটো হ'ল এইবাৰ যোৱাবাৰতকৈ বহুতখিনি বেছি ভেকেঞ্চি আছে। আৰু তৃতীয় কাৰণটো হ'ল এইবাৰ নৰ্মেলাইজেশ্যন মাৰ্ক বহুত কমকৈ পোৱা দেখা গৈছে। তো এই তিনিটা মেজৰ কাৰণৰ বাবে এইবাৰ ফিজিকেল টেষ্টৰ কাট অফ বহুত ল' যোৱা দেখা গৈছে। তো বন্ধু-বান্ধৱীসকল, যিহেতু আপোনালোকে জানে যে কাট অফ লিষ্ট কেণ্ডিডেটসকলৰ এভাৰেজ মাৰ্কৰ ওপৰত ভিত্তি কৰি বনোৱা হয়। অৰ্থাৎ যদিহে কম নম্বৰ পোৱা কেণ্ডিডেটৰ সংখ্যা বেছি আৰু বেছি নম্বৰ পোৱা কেণ্ডিডেটৰ সংখ্যা কম, তেন্তে কম নম্বৰ পোৱা কেণ্ডিডেটসকলৰ নম্বৰখিনিক লৈহে কাট অফ লিষ্টখন বনোৱা হয়। গতিকে এইবাৰ 50ৰ তলত পোৱা কেণ্ডিডেটৰ সংখ্যা বেছি আছিল বাবেই এইবাৰ কাট অফ লিষ্ট অৰ্থাৎ কাট অফ বহুত কম অৰ্থাৎ ল' যোৱা দেখা গৈছে। সেইবুলি মই এইটোও কোৱা নাই যে ফাইনেলত ইমানেই কাট অফ যাব, অৰ্থাৎ ফাইনেলতো ল' কাট অফ যাব। যিহেতু এটা পোষ্টৰ বিপৰীতে 8জনকৈ কেণ্ডিডেট মাতিছে, গতিকে কম্পিটিশ্যন লেভেলো বহুত হাই হ'ব। সেইবুলি মই এইটো ক'ব বিচৰা নাই যে এইবাৰ বহুত এটা হাই যাব। আপোনালোকে দেখিব যে এইবাৰ যোৱাবাৰৰ ফাইনেল কাট অফতকৈ এইবাৰৰ ফাইনেলৰ কাট অফ বহুত কম যাব। তো যিসকল কেণ্ডিডেটৰ ফিজিকেল টেষ্টৰ কাট অফতকৈ 2, 3, 4, 5, 6, 7 নম্বৰ বেছি আছে, আপোনালোকে এতিয়া চিন্তা নকৰিব যে ফাইনেলৰ কাট অফ কিমান যাব। আপোনালোকে মাথো এতিয়া গুৰুত্ব দিয়ক আপোনালোকৰ ফিজিকেল টেষ্টৰ ওপৰত আৰু মেডিকেল টেষ্টৰ ওপৰত। কিয়নো বহু কেণ্ডিডেট, বহু ভাল নম্বৰ থকা কেণ্ডিডেটো ফিজিকেল টেষ্ট, মেডিকেল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন ওলাই যায়। সেইবুলি মই এইটোও কোৱা নাই যে 2, 3, 4, 5, 6, 7 নম্বৰ বেছি থকা কেণ্ডিডেটসকলৰ 100% ফাইনেলত চিলেকশ্যন হ'ব। কিয়নো আপোনালোকে জানে যে কম নম্বৰ পোৱা কেণ্ডিডেটৰ সংখ্যা যদি বেছি আছে, তেন্তে বেছি নম্বৰ পোৱা কেণ্ডিডেটৰ সংখ্যাও বহুত বেছি কম নাই। তো যিসকল কেণ্ডিডেটৰ 2, 3, 4, 5, 6, 7 ফিজিকেলৰ কাট অফতকৈ বেছি আছে, তেওঁলোকে ফিজিকেল টেষ্টও দি আহক, যাতে এইবাৰ SSCDৰ ফাইনেল কাট অফত কম গ'লে তেওঁলোকে পস্তাবলগীয়া নহয়। যিহেতু আগষ্ট মাহত ইয়াৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব, গতিকে আপোনালোকে এতিয়াৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি চলাই যাওক। কিয়নো যিহে গৰম দিছে, কেণ্ডিডেটসকলে এতিয়াৰে পৰা গৰমত প্ৰেক্টিচ নকৰিলে আগষ্ট মাহতো আৰু গৰম বাঢ়িব, তেতিয়া কেণ্ডিডেটসকলে দৌৰিবলৈ অসুবিধা পাব। তো আপোনালোকে এতিয়াৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি চলাই যাওক। তো দ্বিতীয় আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল এইবাৰ ফিজিকেলৰ আৰু মেডিকেল একেলগে হ'বনে? তো যিহেতু ইয়াৰ বাবে কোনো নটিফিকেশ্যন অহা নাই যে ফিজিকেল টেষ্ট আৰু মেডিকেল টেষ্ট একেলগে হ'ব বুলি, তো জুলাই মাহত যিহেতু ইয়াৰ ফিজিকেল টেষ্টৰ বাবে নটিফিকেশ্যন আহি যাব, তো তেতিয়াই আপোনালোকে ইয়াৰ বিষয়ে জানিব পাৰিব। তো যেতিয়া ইয়াৰ নটিফিকেশ্যন আহি যায়, আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।